গন্ধ মানে এনেকুৱাই দুৰ্গন্ধ নহয়, মই কৈছোঁ নহয় কাপোৰৰ তলত সোমোৱাই ৰক্ষা পাবলৈ টান হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ এটা পৰিত্যক্ত খাদ, এটা বিষাক্ত খাদৰ বাবে দুৰ্বিষহ জনজীৱন, ৰোগাক্ৰান্ত বৃহত্তৰ অঞ্চলৰ ৰাইজ, কাণসাৰ নাই অইল কৰ্তৃপক্ষৰ, গুৰুত্ব নাই জিলা প্ৰশাসনৰ। এই পৰিত্যক্ত খাদটোৰ বাবেই জলাকলা খাইছে টিংখাঙৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে। ২ নম্বৰ শালমাৰী দীঘলীয়া গাঁৱৰ DJT S8 নম্বৰৰ খাদটোৰ পৰা ওলোৱা দুৰ্গন্ধ অসহ্যকৰ হৈ পৰিছে দাঁতি কাষৰীয়া বাসিন্দাৰ বাবে। খাদটোত পেলোৱা বৰ্জিত ৰাসায়নিক পদাৰ্থৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্গন্ধ নিৰ্গত হৈ আছে। দিনে নিশাই নিৰ্গত হোৱা দুৰ্গন্ধৰ ফলত এতিয়া খাদটোৰ কাষৰীয়া বাসিন্দাসকল ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এইকেইদিনা আমাৰ ল'ৰা মানে বমি হৈছে, মানে কয় কি গন্ধ হৈছে, ইমান গোন্ধাইছে, কি হৈছে গন্ধত মানে বমি হৈ কালি ডক্টৰৰ ঘৰৰ পৰা আনিছোগৈ ল'ৰা আনি পেলাই। ভাত খাব পৰা নাই, হেৰি কৰিব পৰা নাই, ডক্টৰৰ ঘৰলৈ নিছোঁ, ডক্টৰৰ ঘৰত একো বেমাৰ ধৰা নাপায়, কিন্তু দুৰ্গন্ধত ভাত খাব পৰা নাই ল'ৰাই। কিন্তু এনেকুৱা এটা যদি দুৰ্গন্ধ মানে আমি বুঢ়া বুঢ়ী মানুহৰ আমাৰ একো নাই, কিন্তু সৰু ল'ৰা ছোৱালীবোৰৰ যে ভিতৰত কিবা এটা প্ৰভাৱ নপৰিছে আমি সেইটো হেৰি কৰিব নোৱাৰোঁ। কিবা এটাতো অন্ততঃ কিবা এটা প্ৰভাৱ পৰিছে, মানে আমাৰতো পৰিছে, আমিতো নোৱাৰোঁ আমি থাকিব পৰা নাই। লেতেৰা গোন্ধৰ ফলত খাৱন শুৱন নোহোৱা হৈছে গাঁওবাসীৰ। দুৰ্গন্ধৰ ফলত অঞ্চলটোৰ বহু শিশু আৰু পুৰুষ মহিলাৰ বমি, পেটৰ অসুখ আদি বেমাৰত ভুগিবলগীয়া হৈছে। এজাক বতাহ দিলেই খাদটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধ কাষৰীয়া শগুনেচোৱা, হলগুৰি, শালমাৰী দীঘলীয়া, হাতীগড় আদি কেইবাখনো গাঁৱলৈ বিয়পি পৰে, যাৰ বাবে এটা বৃহত্তৰ অঞ্চল বায়ু প্ৰদূষণৰ কবলত পৰিছে। প্ৰত্যেকৰ ঘৰতে আজিৰ ডেটত মানে ভাত খাব পৰা নাই, বিশেষকৈ শিশুসকলৰ মানে বেমাৰ হৈছে, বমি হৈছে, মহিলাসকলে ভাত খাব পৰা নাই, বমি হৈছে, মানে বিভিন্ন পেটৰ অসুখ হৈছে, আৰু গৰ্ভৱতীসকল বিশেষভাৱে হানিকাৰক হৈছে। আমি জীৱ জন্তুও বহুত অনিষ্ট হৈছে। ইয়াৰ পৰা কিছুমান কেমিকেল থকা পানী নিৰ্গত হৈ যোৱা সেইবিলাক গৰু ছাগলী খাই তেওঁলোকৰ গৰু ছাগলীবিলাকো আমি দেখিছোঁ মানে বিভিন্ন বেমাৰে ৰূপ লৈছে। গতিকে আমি দুৰ্গন্ধৰ ফলত হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ উল্লাসৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল স্থানীয় লোকসকল। বিহু বুলি অঞ্চলটোলৈ ফুৰিবলৈ অহা লোকেও দুৰ্গন্ধময় পৰিৱেশৰ সন্মুখীন হৈ আহুকালত ভুগিবলগীয়া হৈছে। স্থানীয় ৰাইজৰ অভিযোগ, অইল ইণ্ডিয়া লিমিটেডক এই সন্দৰ্ভত বহুবাৰ আবেদন নিবেদন কৰিলেও সমস্যাটোৰ স্থায়ী সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। অতি শীঘ্ৰে দুৰ্গন্ধ নিৰাময়ৰ ব্যৱস্থা নকৰিলে অইলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে ক্ষোভিত ৰাইজে। হ'লে আমি অনাগত দিনত মানে আমি OCS বন্ধ কৰিম, আৰু তেতিয়া তেওঁলোকে আমাক দায়ী কৰিব নোৱাৰিম। অইলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি সকীয়াই দিছোঁ। টিংখাঙৰ পৰা ত্ৰিদীপ ভট্টৰ ৰিপৰ্ট, DY365।